লাচিত দিৱসৰ দিনা ভাষণ ২৪ নৱেম্বৰ। ১ নম্বৰত চিৰিয়েল ৱাইজ দিয়া আছে। এনেকুৱা ধৰণৰ ক'ব লাগিব। নমস্কাৰ, মোৰ নাম আদিল। পোনপ্ৰথমে লাচিত দিৱসৰ বহুত বহুত শুভকামনা জনালোঁ। প্ৰতি বছৰে ২৪ নৱেম্বৰ তাৰিখটো লাচিত দিৱস হিচাপে পালন কৰি আহিছোঁ। লাচিত বৰফুকনৰ জন্ম হৈছিল ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে। তেখেতৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃ নাগেশ্বৰী। লাচিত বৰফুকন হ'ল অসমীয়া জাতিৰ গৌৰৱ। মহাবীৰ লাচিত বৰফুকনে শৰাইঘাট যুদ্ধত মোগল পৰাস্ত কৰি অসমীয়াৰ নাম উজ্বলাইছে। শৰাইঘাট যুদ্ধৰ পিছতেই ১৬৭২ চনৰ ২৫ এপ্ৰিল তাৰিখে মহাবীৰ লাচিত বৰফুকনৰ জন্ম হৈছিল। ভিডিঅ'টো ভাল লাগিলে তোমালোকে শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আগন্তুক দিনত আৰু ভাল ভাল ভিডিঅ' আহিব। তোমালোকে সম্ভাষণ দিও জনাব পাৰা। এনেকুৱা ধৰণৰ ক'ব পাৰিবা যে সন্মানীয় আজিৰ এইখন সভাৰ সভাপতি মহাশয়, লগতে আমাৰ শিক্ষাগুৰু, মোৰ ডাঙৰ দাদা বাইদেউ আৰু সৰু ভাই ভণ্টিসকল, আজি লাচিত দিৱস। তাৰপিছত তুমি এনেকুৱা ধৰণৰ সজাই পৰাই তুমি ক'ব পাৰিবা। একদম সহজ ভাষাত লিখি দিয়া হৈছে। তোমালোকে ভালদৰে মুখস্থ কৰি এই লাচিত দিৱসৰ ভাষণটো তোমালোকে ক'বা বুলি আশা ৰাখিলোঁ।